আজি মই মোৰ কাজিন দুজনীক মিলি মানে এনেকুৱাকৈ ব্লেকমেইল কৰিলোঁ যে কি তহঁতে যদি মোক মেছাজ দিয় তেতিয়াহে তহঁতক মই ফুৰাবলৈ নিম আৰু দুয়োটাই একদম পূৰা মেছাজ দিয়াত লাগি গৈছে তাৰপিছতে যিহেতু প্ৰমিছ কৰিছিলোঁ চ' লৈ গ'লোঁ বাৰু সিহঁতক ওচৰত থকা এখন ৰিজৰ্টলৈ যিখনৰ নাম হৈছে ৰিভাৰ ৰিজৰ্ট আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় 5 মিনিটৰ ৰাস্তা আৰু ৰিজৰ্টখন খুব ধুনীয়া হয় মানে একদম নেচাৰেল বিউটি আৰু ইয়াৰ কাষতে এটা নদী এনেকৈ নদীও বৈ গৈছে খুব ভাল লাগে আৰু খানা পিনা খালেও এনেকৈ নদী পাৰতে খাব পাৰি পিছে এই টিকলিকেইটাই মোৰ কথা নুশুনাকৈ একদম গৈছে মানে পানীত খেলিবলৈ কি ক'ম আৰু এজনীটো পৰিবই লৈছিলে মোৰ মানে খং উঠিলে যে কি কাৰণ সিহঁতে মোৰ ৰিক্সত আহিছে যদি কিবাকৈ পৰিলেহেঁতেন মই গ'লোহেঁতেন সেইকাৰণে সিহঁতক পানীত বেছি খেলিব নিদিলোঁ আৰু এই ৰিজৰ্টখনত যে মই ওদালগুৰি আহিলে প্ৰায়ে আহোঁ কাৰণ মোৰ ইয়াতে আহি খুব বেছি ভাল লাগে কাৰণ ইয়াৰ মানে নেচাৰেল বিউটিৰ কাৰণেই ভাল লাগে বাৰু আৰু গুৱাহাটীৰ কোনো ৰিজৰ্টত গৈ মই ইমান শান্তি নাপাওঁ যিমান ইয়াত আহি পাওঁ আৰু বাচ্ছাৰ লগত আজি ময়ো অকণমান বাচ্ছা হ'লোঁ সিহঁতৰ লগত জোলনা খেলিলোঁ আৰু তাৰপিছতে গোটেইকেইটাই খাই বৈ তাৰ পৰা ওলাই দিলোঁ তো আজিলৈ আৰু ভিডিঅ'টো